নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বুলিকা। কেনেকৈ আপোনালোক সকলো ভালেই আছে চাগে? মই আজি আপোনালোকলৈ এটা নতুন কাহিনী আকৌ লৈ আহিছোঁ। এটা কথা আপোনালোকে সকলোৱে জানে চাগে, ভগৱান বিষ্ণু বছৰটোৰ 4টা মাহ শুই থাকে। কিন্তু কি কাৰণে শুই থাকে এই কথা আপুনি জানেনে বাৰু? ইয়াৰ ৰহস্য বহুত কম লোকেহে গম পায় চাগে। ইয়াৰ কাৰণ মই এই কাহিনীটোৰ জৰিয়তে ক'ম। ভগৱান বিষ্ণু প্ৰত্যেক বছৰ আহাৰ মাহৰ শুক্ল পক্ষৰ একাদশীৰ দিনা 4 মাহৰ কাৰণে শুই যায়। শাস্ত্ৰৰ অনুসৰি এইকেইটা দিনত আমি একো শুভ কাম কৰিব নালাগে বুলি কোৱা হয়। যেনেকৈ বিয়া, ঘৰ বনোৱা কাম, সকাম আদি কৰিব নালাগে বুলি কয়। পুৰাণ অনুসৰি বলি নামৰ এজন ৰজা আছিল। তেওঁ বহুত শক্তিশালী আছিল। গোটেই ত্ৰিলোকৰ ওপৰত নিজৰ ৰাজত্ব কৰি লৈছিল। সকলো দেৱী দেৱতাই ভয় খাইছিল। এদিন ইন্দ্ৰই ভয় খাই বিষ্ণুৰ ওচৰলৈ গৈ বহুত অনুৰোধ কৰি সহায় বিচাৰিলে। তেতিয়া ভগৱান বিষ্ণুৱে ব্ৰাহ্মণ অৱতাৰ ল'লে আৰু ৰজা বলিৰ ওচৰলৈ গ'ল। বলিৰ ওচৰলৈ গৈ ভগৱান বিষ্ণুৱে ভিক্ষা খুজিলে। ভগৱান বিষ্ণুৱে ভিক্ষা হিচাপে ৰজা বলিৰ পৰা 3 খোজ মাটি দান হিচাপে খুজিলে। ৰজা বলিয়ে 3 খোজ মাটি দিবলৈ মান্তি হ'ল। তাৰ পাছত ব্ৰাহ্মণজনে নিজৰ ৰূপ ডাঙৰ কৰি 2 খোজত পৃথিৱী আৰু আকাশখন জুখি পেলালে আৰু 3য় খোজ ভৰি ক'ত থওঁ বুলি বলিক সুধিলে। তেতিয়া বলিয়ে ক'লে, 3য় খোজ মোৰ মূৰৰ ওপৰতে থৈ দিয়া। এইদৰে বিষ্ণুৱে বলিৰ ঘমন ভাঙিছিল। ৰজা বলিৰ দান আৰু ভক্তিৰ ভাৱ দেখি ভগৱান বিষ্ণুৱে বহুত পচন্দ হ'ল আৰু বলিক বৰদান খুজিবলৈ ক'লে। তেতিয়া বলিয়ে বৰদান খুজি বিষ্ণুক ক'লে যে আপুনি মোৰ লগত পাতাল লোকলৈ ব'লক আৰু সদায় কাৰণে তাতে থাকিব। তেতিয়া ভগৱান বিষ্ণুৱে বৰদান অনুসৰি পাতাল লোকলৈ গুচি গ'ল আৰু তাতে থাকিবলৈ ল'লে। তাকে দেখি সকলো দেৱী দেৱতাৰ লগতে মা লক্ষ্মীও বহুত চিন্তিত হৈ উঠিল। দেৱী লক্ষ্মীয়ে ভগৱান বিষ্ণুক পাতাল লোকৰ পৰা পুনৰ লৈ আনিবলৈ বিচাৰিছিল। সেইকাৰণে দেৱী লক্ষ্মীয়ে এটা বুদ্ধি সাজিলে। মা লক্ষ্মীয়ে এগৰাকী দুখীয়া মহিলাৰ ৰূপ ধাৰণ কৰি ৰজা বলিৰ ওচৰলৈ গ'ল। ৰজা বলিৰ ওচৰলৈ গৈ মা লক্ষ্মীয়ে বলিক ৰাখি পিন্ধাই ভাই বনাই ল'লে আৰু তাৰ বিনিময়ত ভগৱান বিষ্ণুক পাতাল লোকৰ পৰা উলিয়াই আনিবলৈ বচন খুজিলে। তেতিয়া ৰজা বলিয়ে ভগৱান বিষ্ণুক উলিয়াই আনিলে। কিন্তু ভগৱান বিষ্ণুৱে নিজৰ ভক্তক কেতিয়াও নিৰাশা কৰিব নিবিচাৰিছিল। সেইকাৰণে বলিক বৰদান দিলে যে তেওঁ প্ৰত্যেক বছৰ আহাৰ মাহৰ শুক্ল একাদশীৰ পৰা আৰম্ভ কৰি কাতি মাহৰ শুক্ল একাদশীলৈকে পাতালতে থাকিব। সেইকাৰণে ভগৱান বিষ্ণুৱে এই 4টা মাহ যোগ নিদ্ৰাত থাকে আৰু ব্ৰাহ্মণ অৱতাৰ ভগৱান বিষ্ণুৰ আন এটা ৰূপ পাতাল লোকত থাকে। অন্য কিছুমান গ্ৰন্থত কোৱা হয় ভগৱান বিষ্ণুৰ শংখচূড় নামৰ এটা ৰাক্ষসৰ লগত যুদ্ধ হৈছিল। যুদ্ধ বহু দীঘলীয়া চলিছিল। সেই যুদ্ধত ৰাক্ষস মৰি গ'ল, কিন্তু ভগৱান বিষ্ণু বহুত ভাগৰি গৈছিল। তেতিয়া তেওঁ সকলো কাম কাজ ভগৱান শিৱক গতাই দি যোগ নিদ্ৰাত গুচি গৈছিল। তাৰ পাছত সেই 4 মাহ ভগৱান শিৱই বিষ্ণুৰ সকলো কাম চম্ভালিছিল। সেয়েহে শাওণ মাহটো ভগৱান শিৱক বিশেষভাৱে পূজা কৰা হয়। এয়াই আছিল মোৰ কাহিনীটো। যদি মোৰ কাহিনীটো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই ফ্ৰেণ্ডছ।